কম্পিটিটিভ গ্ৰাউণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি DHSৰ মক টেষ্ট অৰ্থাৎ ইংৰাজী ছেকশ্যনটো কৰিম। আহকচোন আৰম্ভ কৰোঁ। গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে দুটা এক্সামৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যাব। চ' প্ৰথম কুৱেশ্যন হৈছে ষ্টাডি ডেট ৰিলেটেড উইথ চেলছ। চেলছৰ লগত ৰিলেটেড অৰ্থাৎ কোষ যি কয় কোষৰ লগত ৰিলেটেড আপোনাৰ ষ্টাডিটো কি বুলি কয় সেইটোক চাইটলজি বুলি কয়। কাষত মই ইয়াৰ ডিছক্ৰিপশ্যন অৰ্থাৎ যিবিলাক অপশ্যন আছে অপশ্যনবিলাকৰো ছেপাৰেটলি ডিছক্ৰিপশ্যন দিয়া হৈছে। আপুনি PDF খন কম্পিটিটিভ গ্ৰাউণ্ডৰ টেলিগ্ৰাম চেনেলত যাই পেলাই ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে। চাইটলজি মানে হৈছে ষ্টাডি দ্য ৰিলেটেড উইথ চেলছ। ডাৰ্মাটলজি মানে যিটো স্কিনৰ লগত ৰিলেটেড হয়, অৰ্থাৎ মানে ষ্টাডি অফ ৰিলেটেড উইথ স্কিনছ। জিঅ'লজি ষ্টাডি দ্যাট ৰিলেটেড উইথ দ্য ক্ৰাষ্ট অফ এ আৰ্ট, অৰ্থাৎ আৰ্থৰ কোৰৰ লগত ৰিলেটেড ষ্টাডিটোক জিঅ'লজি বুলি কয়। এণ্টমলজি ইজ ৰিলেটেড উইথ ইনচেক্টছ। নেক্সট ইজ কিলিং পিপল অফ এ পাৰ্টিকুলাৰ ৰেচ। এটা ৰেচ বা এটা মানে সমাজক বা সমূহক হত্যা কৰাৰ কাণ্ডটো কি বুলি কয় সেইটো সুধিছে। যে এনচাৰটো হ'ব জেন'চাইড। জেন'চাইড অৰ্থাৎ গণহত্যা যাক কয়। কিলিং পিপল অফ এ পাৰ্টিকুলাৰ ৰেচ। তাৰপিছত ইনফেণ্টিচাইড ইজ এ কিলিং অফ ইনফেণ্ট। পেট্ৰিচাইড ইজ এ কিলিং অফ ওৱানছ ফাদাৰ এণ্ড হোমিচাইড ইজ এ কিলিং অফ হিউমেন বিং। A privileged and wealthy small group অৰ্থাৎ ওৱান অফ ছাবস্ক্ৰিপশ্যন যে প্ৰিভিলেজ আৰু ৱেলথি স্মল গ্ৰুপটোক কি বুলি কয়। এনচাৰ হ'ব এৰিষ্টক্ৰেচি। এৰিষ্টক্ৰেচি দ্য হাইয়েষ্ট ক্লাছ ইন এ চাৰ্টেন ছ'চাইটি, স্পেচিয়েলি দ'জ হল্ডিং হায়াৰ ডিগ্ৰিটি টাইটেলছ অৰ অফিচাৰ্ছ বা প্ৰিভিলেজ থকা ৱেলথি থকা এনেকুৱা পাৰ্চনবিলাকক বা গ্ৰুপবিলাকক এৰিষ্টক্ৰেচি বুলি কয়। বাকীসমূহ আপুনি চাই ল'ব PDF খনত। নেক্সটটো আহিছোঁ যে হোৱাট ডাজ দ্য কিড অফ এ লায়ন কল্ড, অৰ্থাৎ মানে সিংহৰ পোৱালিক কি বুলি কয় সেইটো এনচাৰটো হ'ব কাব বুলি কয় এনচাৰ। চ' দ্য য়ং অফ এ ফক্স, বিয়াৰ, লায়ন এণ্ড আদাৰ কাৰ্নিভৰাছ মেনিমেলছৰ পোৱালিটোক কি বুলি কয় কাব বুলি কয়। ঠিক সেইদৰে লেম্ব য়ং শ্বিপক কয়, পাপ অৰ্থাৎ য়ং ডগছবিলাকক কয় আৰু অৰ্থাৎ মানে ডগৰ পোৱালিক কয়, লগতে কিটেন মেকুৰী পোৱালিক কোৱা হয়। নেক্সট আহিছোঁ দ্য গ্ৰুপ অফ ফিছ ইজ কল্ড, মানে এটা ফিছৰ গ্ৰুপবিলাকক অৰ্থাৎ মাছৰ সমূহক কি বুলি কয়। এনচাৰটো হ'ব শ'ল। শ'ল ইজ এ গ্ৰুপ অফ মিক্স স্পিচিজ অফ ফিছ। ফ্লক হৈছে গ্ৰুপ অফ শ্বিপ। হাৰ্ট ঠিক সেইদৰে লাৰ্জ গ্ৰুপ অফ এনিমেলছ, স্পেচিয়েলি মতলব যিবিলাক যেনেকুৱা এলিফেণ্ট হ'ব পাৰে, হৰ্চ অৰ এইবিলাকক কি কয় হাৰ্ট বুলি কয়, মানে সিহঁতৰ ট্ৰুপটোক বা সিহঁতৰ গ্ৰুপটোক। ঠিক সেইদৰে ট্ৰুপ হৈছে গ্ৰুপ অফ মাংকিজ। নেক্সট এটা টাইপ আহিছে সেইটো হৈছে ইডিয়াম বা ফ্ৰেজেছ। কিছুমান ইডিয়াম ফ্ৰেজেছ দিয়া থাকিব আৰু তাৰ পৰা আপুনি তাৰ মিনিংটো ক'ব লাগে। প্ৰথমটো হৈছে যে এট এ ষ্ট'নছ থ্ৰ'। এট এ ষ্ট'নছ থ্ৰ' মানে কি হ'ব পাৰে মিনিংটো সেইটো সুধিছে। মিনিংটো হ'ব এ শ্বৰ্ট ডিষ্টেঞ্চ। এ শ্বৰ্ট ডিষ্টেঞ্চক কি বুলি কয় এট এ ষ্ট'নছ থ্ৰ' বুলি কয়। নেক্সটটো আহিছোঁ দ্য পাৰ্ট এণ্ড পাৰ্চিয়েল। পাৰ্ট এণ্ড পাৰ্চিয়েল অৰ্থাৎ পাৰ্ট এণ্ড পাৰ্চিয়েল মানে বেছি ইম্পৰ্টেণ্ট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যনটো কি বুলি কয়, ইম্পৰ্টেণ্ট টপিক এটা সেইটোক পাৰ্ট এণ্ড পাৰ্চিয়েল বুলি কয়। এনচাৰ হৈ যাব ইম্পৰ্টেণ্ট। আচ্ছা চৰি এইটো ভুল হৈ আছে, ইম্পৰ্টেণ্ট হ'ব কাৰেক্ট এনচাৰ। ডিউ টু হেভি ৰেইন দ্য মেইন মেটছ ৱাজ কল্ড। মেটছ ৱাজ কল্ড কি হ'ব পাৰে, মেটছ ৱাজ কল্ড অফ। ডিটাৰমিনেশ্যনৰ কুৱেশ্যন হয় এইবিলাক। দ্য ডাইৰেক্টৰ কংগ্ৰেচুলেটেড মিষ্টাৰ ভাৰ্মা অন হিজ ছাকচেছ। ছাকচেছৰ আগত কি হয় অন হিজ ছাকচেছ হয়, অৰ্থাৎ কংগ্ৰেচুলেশ্যনৰ পিছত অন হয়। তো এনেকুৱা ডিটাৰমিনেশ্যনৰ কুৱেশ্যনসমূহ আহিবলগা ভিডিঅ'সমূহত আৰু কিছু কুৱেশ্যন আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।